যিসকলে ব্যক্তিয়ে এই খণ্ড কাৰখানাবিলাক কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছে, ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণে যিবিলাক কাণ্ড কাৰখানা কৰি আছে, সেই কাণ্ড কাৰখানাখিনিৰ পৰা তেখেতলোক বহু দূৰ আঁতৰি গৈছে। কিন্তু পুনৰবাৰ এক বাতাবৰণ সৃষ্টি কৰা হৈছে, পুনৰবাৰ এক সংশয় আৰু উদ্বেগৰ সৃষ্টি কৰা হৈছে যে বহুতে ভাবিছে যে শিৱসাগৰত এক বেলেগ এটা পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আমি শিৱসাগৰীয়া হিচাপে জানো যে শিৱসাগৰত সেই ধৰণৰ পৰিৱেশ কোনো কাৰণত সৃষ্টি হোৱা নাই, আৰু আমি শিৱসাগৰীয়াই সেই ধৰণৰ পৰিৱেশক আমি প্ৰশ্ৰয় নিদিওঁ। আমি সকলো মানুহে এইখন শিৱসাগৰ, এইখন অসমত গৌৰৱী অসমীয়া হিচাপে জীয়াই থকাটো বিচাৰোঁ। গতিকে ইয়াৰ মাজত যদি কোনোবাই ভাঙনমুখী চিন্তা চেতনাৰে কিছুমান কাম কৰিব বিচাৰে, সেইবিলাকৰ পৰা আমি আঁতৰি আহোঁ। গতিকে সেইকাৰণে আজি সভাখন আমি আয়োজন কৰিছোঁ, আৰু সভাখন আয়োজন কৰাৰ গুহাৰ্থটো এইটোৱেই যে আমি ভাতৃত্ববোধ আৰু সমন্বয়েৰে অসমীয়া জাতিগত প্ৰক্ৰিয়াৰ পৰিকাঠামোটো পুনৰ টনকিয়াল কৰিব বিচাৰোঁ। আমি চাওলুং চুকাফাৰ যিটো সমাজবাদ আৰু সাম্যবাদৰ যি নীতি, সেই নীতি আমি সমাজখনত প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। শংকৰদেৱে সাংস্কৃতিক দলেৰে অসমীয়া জাতিগত প্ৰক্ৰিয়াৰ যিটো পৰিকাঠামো আটাইতকৈ টনকিয়ালৈকে বান্ধি থৈ গ'ল, সেই পৰিকাঠামোটো আমি পুনৰ শক্তিশালী কৰিব বিচাৰোঁ। আৰু এই শক্তিশালী কৰি অসমীয়া মানুহখিনিয়ে জাতি বৰ্ণ ধৰ্ম নিদিয়াকৈ নিজকে চহকী অসমীয়া জাতি বুলি কৈ আগবাঢ়ি যোৱাৰ পৰিৱেশ আমি ৰচনা কৰিব বিচাৰোঁ। স্বাধীনোত্তৰ কালৰ পাছত সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তত থকা জাতি জনগোষ্ঠীৰ উপজাতি মানুহে নিজকে স্বাধীনতা লাভ কৰিলে বুলি আনন্দ উল্লাসেৰে জয়গান গাইছিল। কিন্তু অসমীয়া জাতিটোৰ কাৰণে এটাই দুঃসময়, এটাই পৰিহাস যে সেই সময়তো অসমীয়া মানুহখিনিয়ে স্বাধীনতা লাভ কৰাৰ পাছতো আমি যেন বহুখিনি ক্ষেত্ৰত পিছ পৰি ৰৈছোঁ, আমাক যেন শোষণ কৰিছে, আমাক যেন নিষ্পেষিতৰ হাৰিত থৈছে। সেইকাৰণে পুনৰবাৰ ৰাজপথত আন্দোলন কৰিবলগীয়া হ'ল, জাতিটোক বচোৱাৰ কাৰণে পুনৰ এখন সংগ্ৰামৰ অৱতাৰণা কৰিবলগীয়া হ'ল। জাতিয়ে নিজৰ বাট নিজেই ল'বৰ কাৰণে এখন সংগ্ৰামৰ পৃষ্ঠপোষকতা কৰা হ'ল, আৰু সেই সংগ্ৰামৰ পৃষ্ঠভূমিত সেই পৃষ্ঠপোষকতাত জাতিটোক বচোৱাৰ স্বাৰ্থত ছবছৰীয়া অসম আন্দোলন হ'ল। সেই অসম আন্দোলনত 855 জন শ্বহীদ হ'ল, আৰু সেই আন্দোলনত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰি এইকাৰণে যে এইখন অসম আমাৰ অসম, এইখন অসমৰ প্ৰতিটো সম্পদৰ ওপৰত অসমীয়া থলগিৰি ৰাইজৰ অধিকাৰ থাকিব লাগিব, দপদপনি থাকিব লাগিব। ৰাজনৈতিক অধিকাৰ যাতে আমাৰ পৰা কোনেও কাঢ়ি দিব নোৱাৰে, তাৰ কাৰণে ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব। সাংস্কৃতিকভাৱে আক্ৰমণ কৰি অসমীয়া সংস্কৃতি যাতে শেষ কৰি দিব নোৱাৰে, তাৰ কাৰণে ৰাইজ সজাগ হ'ব লাগিব। তাৰ কাৰণে অসম আন্দোলন হ'ল, চৰকাৰ বনালোঁ, একো নহ'ল। সেই 800 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত যিখন সংগ্ৰামৰ পাতনি মেলা হ'ল, সমস্যা হৈয়ে গ'ল। আৰু 1971ত এটা কাৰ্তব্য হিচাপে লৈ এখিনি মানুহক আইনী নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰি সেই সংগ্ৰামখনৰ শেষ কৰা হ'ল, চুক্তি হ'ল। চুক্তিৰ দফাবিলাক চুক্তিত থাকি গ'ল, কাৰ্যকৰীকৰণ নহ'ল। এতিয়া আমাৰ কথাটো হ'ল, যি সময়ত অসম আন্দোলনত অসমৰ সৰ্বত্ৰ ৰাইজে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে জাতিটোক বচোৱাৰ কাৰণে সংগ্ৰাম কৰিছিল, সেইখন অসমত পুনৰবাৰ জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনা, ধৰ্মান্ধতা, সাম্প্ৰদায়িকতাবাদ, উগ্ৰ চিন্তা চেতনাৰ দলে ক্ৰিয়া কৰিবলৈ আমি দিব পাৰিম। আমি অসম চুক্তিখন ৰূপায়ণ হ'ব লাগে বুলি আমি আন্দোলন কৰিবলগীয়া হৈছে। যিখন চৰকাৰে সেই চুক্তিখনত স্বাক্ষৰ কৰি থৈ গুচি গ'ল, সেই চৰকাৰখনে চুক্তিৰ সেই দফাবিলাক কাৰ্যকৰীকৰণ নকৰিলে। আৰু যিসকলে ব্যক্তিয়ে অসম আন্দোলনৰ পোষকতা কৰি, অসম আন্দোলন কৰি চুক্তিত স্বাক্ষৰ কৰি চৰকাৰ গঠন কৰিলে, তেখেতলোকক সেই সমস্যাবিলাকৰ প্ৰতি পিঠি দিলে। আৰু ফলশ্ৰুতিত অসমৰ সেই দীৰ্ঘদিনীয়া যি সমস্যা, অসমীয়া জাতিয়ে যিটোক লৈ সংখ্যা আৰু সংশয়ত বসবাস কৰিছিল, সেই সংখ্যা আৰু সংশয় এতিয়াও জাতিটোৰ মাজত বিৰাজমান হৈ আছে। সেইকাৰণে অলপমান কথাতে পুনৰ সচকিত হৈ উঠে
জানোচা আমাৰ পৰা কোনোবাই অধিকাৰ কাঢ়ি লৈ গুচি যায়, জানোচা আমাৰ পৰা কোনোবাই ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ গুচি গৈ দিছপুৰৰ মস্তক দখল কৰে। আমাৰ সাংস্কৃতিকভাৱে নিষেধ কৰি বেলেগ এটা সংস্কৃতি ইয়াত প্ৰাদুৰ্ভাৱ কৰিব নেকি তাক লৈ প্ৰশ্নবোধক চিন আহে। আমাৰ সংশয় হয় যে এখন অসমত অসমীয়া হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা নহ'ব নেকি তাক লৈ সংশয় হয়। সেই সংশয়ৰ কাৰণে এই কথা বতৰাবিলাকে উকমুকনি দি থাকে আৰু তাৰ এটা বাস্তৱ ৰূপ আছে, নথকা নহয়, বাস্তৱ প্ৰেক্ষাপট আছে, নথকা নহয়। কাৰণ জাতিটোৱে দুৰ্যোগ ভুগি আছে, জাতিটোৱে সমস্যাৰ সন্মুখীন হৈ আছে আৰু জাতিটোৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈছে বহু ক্ষেত্ৰত। আৰু এই বাধাৰ প্ৰাচীৰ ভাঙি জাতিটোৱে যদি উন্নতিৰ জখলাৰে আগবাঢ়ি যাব লাগে, স্বাভিমানী খিলঞ্জীয়া অসমীয়া হিচাপে যদি প্ৰতিষ্ঠা লাভ কৰিব লাগে, তেতিয়া সকলোবিলাক যিবিলাক বাধা আছে বাধাবিলাক ওফৰাই আমি আগবাঢ়ি যাব লাগিব। কিন্তু এই আগবাঢ়ি যোৱাৰ এই ক্ষণত আমি সকলোৱে নিজকে জাতি বৰ্ণ ধৰ্ম নিদিয়াকে সাম্প্ৰদায়িক কথা বতৰা একশৰীয়া কৰি থৈ, ধৰ্মান্ধতাৰ কথা বতৰা একশৰীয়া কৰি থৈ আমি সামগ্ৰিক জাতিটোৰ হকে কাম কৰিব লাগিব। তেতিয়া জাতিটো বাচিব, তেতিয়া একেলগে থকাৰ আমি সাৰ্থকতা হ'ব, তেতিয়া আমি নতুন এখন সোণৰ অসম গঢ়াৰ যি সপোন সেই সপোন বাস্তৱ ৰূপ পাব, নহ'লে অসম ৰসাতলে যাব। আজি অসমৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় চিন্তা চেতনাই ক্ৰিয়া কৰিছে, বহুতো মানুহে পৃথকতাৰ চিন্তা চৰ্চা কৰিছে। এইখন অসমত সাম্প্ৰদায়িক বাতাবৰণে অসমীয়া সমাজ জীৱনটো কলুষিত কৰিছে। এইখন সমাজত আজিৰ তাৰিখত এই বিজ্ঞানৰ যুগতো এলান্ধুকলীয়া নীতি নিয়মৰ মাজত মানুহবিলাক আবদ্ধ হৈ উপাধিক লৈ প্ৰশ্নবোধক চিন অনা হৈছে, উপাসনা পদ্ধতিক লৈ প্ৰশ্নবোধক চিন অনা হৈছে, খাদ্য সম্ভাৰক লৈ প্ৰশ্নবোধক চিন অনা হৈছে, সাজ পোছাকক লৈ প্ৰশ্নবোধক চিন অনা হৈছে। গতিকে এই পৰিৱেশৰ মাজত সামগ্ৰিক আমি অসম আৰু অসমীয়াৰ কথা কৈ আমি আগবাঢ়ি যাব লাগিব, তেতিয়াহে অসম বাচিব, অসমীয়া বাচিব। মই উদ্দেশ্য ব্যাখ্যাত কথাখিনি বৰ দীঘলীয়াকৈ নকওঁ, খালি সকলোৰে প্ৰতি এটা বিনম্ৰ অনুৰোধ যে সভাখন জাতিটোক লৈ পতা এখন সভা। প্ৰশ্ন মানুহৰ আছে, প্ৰশ্ন সুধিব পৰা অধিকাৰ মানুহৰ আছে, মনত খুঁটাই থকা কথাখিনি ক'ব পৰা প্লেটফৰ্ম এখন আছে, মানুহে সেই কথাখিনি ক'ব। কিন্তু কথাবিলাক কওঁতে, আলোচনাৰ মাধ্যমেৰে আগবাঢ়োতে আমি ইজনে সিজনক টুকুৰিয়াই কথাখিনি আমি ক'ব নালাগিব। কাৰণ এইখন সভা সামগ্ৰিকভাৱে ৰাইজৰ এখন সভা, আৰু এইখন সভাত আমি সকলোৱে একত্ৰিতভাৱে অনাগত ভৱিষ্যতৰ সপোন দেখি কিছুমান আমি সিদ্ধান্ত ল'ব লাগিব, যিবিলাক সিদ্ধান্তই জাতিটোক একতাৰ দোলেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰে।